নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোৰে খবৰ ভাল চাগে আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যেটো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওয়েলকাম টু মাই চেনেল গুড লাক আছাম তো গাইজ যেটো ভাল খবৰ এটা দিব বিচাৰিছোঁ যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে অহা যেটো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে যেটো প্ৰকাশ পাব যেটো ফলাফল তো এডিআৰৰ ফলাফল প্ৰকাশ পাব যেহেতু এডিআৰৰ লিষ্ট ওলাই যাব যেটো ফাইনেল লিষ্ট মানে আপোনালোকৰ যে যিসকলে পৰীক্ষা যিসকল কেণ্ডিডেটে যেটো পৰীক্ষা দিছিলে সেই পৰীক্ষা দিয়া কেণ্ডিডেট সকলৰ বাবে যেটো ভাল খবৰ অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে যেহেতু মানে আপোনালোকৰ যেটো মানে মেৰিট লিষ্ট ওলাব মানে আপোনালোকৰ যেটো কোনে পাছ কৰিছে কোনে পাছ কৰা নাই তো সেই লিষ্টখন যেটো ওলাব কিমান পাৰ্চেন্ট আপুনি নম্বৰ পাইছে তো সিলেকশন লিষ্ট আপোনালোকে লাভ কৰিব পাৰিব তো অতিকৈ ভাল খবৰ যেহেতু এডিআৰ কেণ্ডিডেট সকলৰ বাবে যিসকল এডিআৰ পৰীক্ষা দিছে তো সেই সকলৰ বাবে আহিছে ভাল খবৰ যেটো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপুনি লাভ কৰিব ফলাফল তো গাইজ নিশ্চয় বুজি পালে যেহেতু নেক্সট এটা খবৰ আৰু এটা নেক্সট খবৰ দিব বিচাৰিছোঁ যেটো ক'ব খুজিছোঁ আপোনালোকক অৰুণোদয় আঁচনি যেহেতু ফৰ্ম যেহেতু লৈ থকা হৈছে ফৰ্ম মানে যেহেতু আপোনালোকৰ ডকুমেণ্ট লৈ থকা হৈছে যিবিলাক ধৰ অঞ্চলত যেহেতু সভা হৈ আছে সেই সভাত যেহেতু এই ফৰ্ম লোৱা হৈছে মানে আপোনাৰ ডকুমেণ্ট লোৱা হৈছে তো আপুনি ডকুমেণ্ট জমা কৰিছে নে নাই তো কোনসকলক যেহেতু দিয়া হ'ব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি ফৰ্ম আপুনি পাবনে নাপায় চব অৰুণোদয় আঁচনি ফৰ্ম যেহেতু এতিয়ালৈকে দিয়া হোৱা নাই তো কিছুমান অঞ্চলত দিয়া হৈছে যদি নাজানো কিন্তু আমাৰ ইয়াত যেহেতু দিয়া হোৱা নাই তো ইয়াত যেহেতু চিষ্টেমটো কেনেকুৱা হৈছে চব কিছুমান সভাত যেহেতু পঞ্চায়ততো হৈছে বা কিছুমান যেহেতু ফিল্ডত বা আপোনালোকৰ এলেকাত বা গ্ৰেণ্ড ফিল্ড বা তেনেকুৱা ফিল্ডত হৈছে বা তেনেকুৱা ক্ষেত্ৰত যিহেতু বহুতো মানুহ যেটো হয় তাতে যেটো সভা আপোনালোকৰ হয় সভাত যেটো আপোনালোকে যাব লাগে বা তাতে যেটো আপোনালোকৰ ডকুমেণ্টখিনি জমা দিব লাগে তো নতুন পুৰণি হওক বা সকলোৱে যেটো ফৰ্ম মানে ডকুমেণ্ট জমা দিব লাগিব তো ডকুমেণ্ট জমা দিয়াৰ ক্ষেত্ৰত যেটো আপুনি কি ডকুমেণ্ট নিব লাগিব তাত যেহেতু আপোনালোকক কোৱা হৈছে যে আপোনাৰ ফৰ্ম আপোনাৰ যেটো ৰেচন কাৰ্ড লাগিব ৰেচন কাৰ্ডৰ উপৰি আপোনাৰ যেটো আধাৰ কাৰ্ড আৰু যেটো আপোনাৰ বেংকৰ পাছবুক তো সেই বস্তুখিনি আপোনালোকে যেটো জমা কৰিব কোৱা হৈছে তো আপোনালোকে জমা কৰিছে যদি তেতিয়াহ'লে ভাল খবৰ যেটো আপোনালোকক এতিয়া ফৰ্ম দিয়া নহয় তো আপোনালোক ক'ব খুজিছোঁ আপোনালোক ফৰ্ম অতি সোনকালে দিয়া হ'ব এই ডকুমেণ্টসমূহ যেতিয়া আপুনি জমা কৰিব সেই ডকুমেণ্টখিনি জমা কৰাৰ পিছত আপোনালোকক যেতিয়া এখন লিষ্ট ওলাব সেই লিষ্টৰ মতে আপোনালোকক নাম অনুযায়ী যিহেতু আপোনালোকক ফৰ্ম দিয়া হ'ব আৰু এই ফৰ্ম আপোনালোকক যেটো জানুৱাৰী মাহতে আপোনালোকে লাভ কৰিব তো কিছুমান ভিডিঅ'ত যেটো অৰুণোদয় ফৰ্ম দিয়া বুলি কৈছে কিন্তু আপোনালোকক যেটো এইটো ফেক হয় কিন্তু অৰুণোদয় ফৰ্ম এতিয়ালৈকে দিয়া নাই অৰুণোদয় ফৰ্ম কেতিয়া দিব আপোনালোকক কৈছোঁ যে এই ডকুমেণ্টবিলাক যেতিয়া আপুনি জমা কৰিব জমা কৰাৰ পিছত আপোনালোকক যেটো যোগ্য হয় নে নহয় সিহঁতে যেটো আপোনালোকৰ চালি জাৰি চাব তাৰ পিছতহে আপুনি যেটো ইয়াৰ বাবে যেটো আপুনি মানে যোগ্য হ'ব যেতিয়া যোগ্য হ'ব তেতিয়া আপোনালোকে লাভ কৰিব যেটো অৰুণোদয় আঁচনি ফৰ্ম আৰু অৰুণোদয় আঁচনি ফৰ্ম যিসকল যোগ্য হিতাধিকাৰী আছে সেইসকলে লাভ কৰিব আৰু দৰিদ্ৰ সীমা যিবিলাকৰ ধৰক আপোনাৰ যদি 2 লাখতকৈ ইনকাম কম থাকে তেনেহ'লে আপুনি লাভ কৰিব আৰু আপোনাৰ ঘৰত যদি একেখন পৰিয়ালতে যদি 2-3খন ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নাপাব আপোনালোকৰ যেটো এজন পৰিয়ালৰ যেটো এখন ৰেচন কাৰ্ডে হ'ব লাগিব আৰু এখন ৰেচন কাৰ্ড থাকিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি যেহেতু দিব্যাংগ পৰিয়ালে লাভ কৰিব আৰু বিধৱা যিবিলাক বেমাৰত যেটো ভুগি আছে চেলচিপিয়া বা তেনেকুৱা ধৰণৰ যিবিলাক বেমাৰ হৈ আছে সেই বেমাৰ হোৱা লোকসকলে লাভ কৰিব বিধৱা মহিলাসকলে লাভ কৰিব আৰু সকলো যিবিলাক দিব্যাংগ লোক আছে অন্ধ লোক তেনেকুৱা লোকসকলক যেটো দিয়া হ'ব অৰুণোদয় আঁচনি আৰু যিবিলাক অঘৰী জীৱন যাপন কৰি আছে খুজি মাগি যিবিলাকে ধৰক জীৱন নিৰ্বাহ কৰি আছে সেইসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি কিন্তু যেটো দুখীয়া শ্ৰেণীৰ বাহিৰে যেটো আপুনি যদি আপোনাৰ ইনকাম যদি 2 লাখতকৈ যেটো কম হয় তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনি নাপাব তো আপুনি যেটো অৰুণোদয় আঁচনিত যোগ্য হ'ব লাগিব তেতিয়াহে আপুনি লাভ কৰিব আৰু দুখীয়া শ্ৰেণীৰ লোককহে দিয়া হ'ব তো আপোনালোকে ফৰ্মৰ কাৰণে যেটো হাবাথুৰি খাব নালাগে যেটো মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক ফৰ্ম দিয়া হ'ব কিন্তু যিসকল হিতাধিকাৰীয়ে আবেদন কৰিম বুলি ভাবিছে আপোনাৰ যদি ৰেচন কাৰ্ড পাইছে তেনেহ'লে আপুনি ৰেচন কাৰ্ডখন হ'লে হৈ যাব আপোনাৰ বেলেগ একো দিব নালাগে তো সেই ৰেচন কাৰ্ডখন আপুনি লৈ আপুনি পঞ্চায়তে হওক বা আপোনাৰ য'ত সভা হৈ আছে তাত আপোনালোকে যাব গৈ আপোনাৰ ডকুমেণ্টখিনি আপুনি জমা কৰিব লাগিব আৰু আজি যেহেতু আপোনালোকৰ হাতত যেটো সময় কম 28 তাৰিখ যেটো এই সভাৰ যেটো মানে লাষ্ট ডেট আহি গৈছে 28 তাৰিখৰ ভিতৰতে আপোনালোকে এই কামখিনি কৰিব লাগিব আৰু 28 তাৰিখৰ পাৰ হৈ গ'লে যেটো আপোনালোকে নাপাব পাৰে আৰু যিসকল পুৰণি হিতাধিকাৰী আছে সেই পুৰণি হিতাধিকাৰীসকলেও যেটো এই ফৰ্ম ডকুমেণ্ট জমা কৰিব লাগিব আৰু আপুনি যদি ডকুমেণ্ট জমা দিয়া নাই তেনেহ'লে আপুনি যোগাযোগ কৰি লওক পঞ্চায়ত অফিচতে হওক বা আপুনি ব্লক অফিচত হওক আপুনি যোগাযোগ কৰি লওক আৰু এই ফৰ্মখিনি যেটো আপুনি জমা মানে ডকুমেণ্টখিনি জমা কৰিব লাগিব জমা নকৰিলে যেটো আপোনাৰ অৰুণোদয় আঁচনি যেটো কাট খাব পাৰে তো যিখিনি মই যেটো যিমান দূৰ জানো যেহেতু
শুনিব পোৱা মতে যিহেতু আপোনালোকক যিটো জমা কৰিব দিয়া হৈছে তো আপোনালোকে জমা কৰি দিয়ক আৰু জমা কৰি দিলে আপোনালোকৰ যিহেতু সেই বস্তুটো ভেৰিফাই হৈ যাব আৰু আপোনাৰ যিহেতু লিষ্টত নামটো আহি যাব যদি আপোনাৰ নামটো কৰ্তন হৈছে আৰু যিসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে সেইসকলকো কৈছোঁ যিহেতু সেইসকলে আপোনালোকে ডকুমেণ্ট জমা কৰক আপোনাৰ যিটো এটা ভাল সুযোগ আহিছে আপোনালোকে যদি বন্ধ হৈ আছে আপোনাৰ অৰুণোদয় আঁচনি কিস্তি আপুনি পোৱা নাই তেনেহ'লে আপুনি ডকুমেণ্টখিনি জমা কৰি দিয়ক আপোনাৰ নতুন লিষ্টত যিটো নাম আহি যাব আৰু নাম আহিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো হাতত আপোনালোকৰ সময় যিহেতু কম আৰু বেছি দিন নাই আৰু মাজতে যিহেতু আৰু এটা দিন তো আজি দিনটো গৈ যিটো অহা কাইলৈ তো লাষ্ট ডেট আছে 28 তাৰিখৰ ভিতৰত আপোনালোকে এই কামখিনি সম্পূৰ্ণ কৰিব লাগিব আৰু এই কামখিনি সম্পূৰ্ণ কৰিলেহে আপুনি লাভ কৰিব যিহেতু অৰুণোদয় আঁচনিৰ সুবিধা আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোকে দিয়া হ'ব এবাৰ যিহেতু প্ৰতিখন সমষ্টিৰ পৰা যিহেতু গাঁৱৰ পৰা যিটো 10,000কৈ যিটো মহিলা আপোনাৰ চিলেকশ্যন কৰা হ'ব আৰু লগতে যিহেতু কৈছে 40 লাখ মহিলাক যিটো সামৰি লোৱা হ'ব যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে সকলোকে যিহেতু এই আঁচনিৰ সুবিধা দিম বুলি কৈছে তো আপোনালোকে সোনকালে এই কামখিনি সম্পূৰ্ণ কৰক নিশ্চয় আপুনি লাভ কৰিব যিটো অৰুণোদয় আঁচনিৰ সুবিধা আৰু যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিলে যিটো 10 তাৰিখে এবাৰ 10 তাৰিখ আহি আছে যিহেতু জানুৱাৰী তো অৰুণোদয় আঁচনি কিস্তি পাব নে নাপায় হয়তো আপোনালোকৰ এবাৰ যিটো অলপ পলম হ'ব পাৰে কিন্তু 11 তাৰিখ বা 12 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব কিন্তু আপোনালোকে পাই থকা সকলত প্ৰব্লেম নাই যিসকলে পাই আছে আপোনালোকে নিয়মীয়াভাৱে যিটো পাই থাকিব মুখ্যমন্ত্ৰী এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যে আপোনালোকে নেপাব বুলি তো আপোনালোকে পাই থাকিব যিসকলে পাই আছে সেইসকলে পাই থাকিব আৰু যিসকলে আবেদন প্ৰক্ৰিয়া চলি আছে তো সেইসকলে আবেদন প্ৰক্ৰিয়া যিটো চলি থাকিব তো নেক্সট এটা খবৰ দিব বিচাৰিছোঁ যিটো ক'ব খুজিছোঁ অংগনবাদী মহিলাসকলৰ বাবে যিটো ভাল খবৰ অংগনবাদী মহিলাসকলে যিটো দৰমহা বৃদ্ধি কৰা হ'ব আৰু অংগনবাদী মহিলাসকলক যিটো নেক্সট বাজেটত যিটো ভাল খবৰ আহিব বুলি যিটো মুখ্যমন্ত্ৰীয়ে জনাইছে তো আপোনালোকে অপেক্ষা কৰক আৰু দুই এদিনৰ পিছতে আপোনালোকৰ যিটো ভাল খবৰ আহি যাব আপোনালোকে কিমান টকা এবাৰ মাননি বৃদ্ধি হ'ব আপোনাৰ দৰমহা কিমান হ'ব তো আপোনালোকে নেক্সট বাজেটতহে জানিব পাৰিব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকক কোৱা নাই যে আপোনালোকে ইমান টকা দৰমহা পাব কিন্তু আপোনালোকক যিটো কৈছে মুখ্যমন্ত্ৰীয়ে যিটো সকাহ দিছে যে আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব এবাৰ যিহেতু অংগনবাদী আশা কৰ্মীসকলৰ যিহেতু বাবে ৰান্ধনীসকলৰ বাবে যিটো ভাল খবৰ তো যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে অহা বাজেটতে এইবাৰ যিটো ভাল খবৰ ওলাব প্ৰতিগৰাকী যিহেতু ৰান্ধনীলৈ বা আশা কৰ্মী আৰু যিবিলাক আপোনাৰ অংগনবাদী ৱাৰ্কাৰ আছে সেই ৱাৰ্কাৰসকলৰ বাবে যিহেতু ভাল খবৰ তো সোনকালে আপোনালোকে এই ভাল ফলাফল যিটো খবৰ পাব আৰু অতি যিটো আপোনালোকক কৈছে যে অহা বাজেটত আপোনালোকক যিটো ঘোষণা কৰা হ'ব যে কিমান টকাকৈ আপোনালোকে এবাৰ যিটো দৰমহা আপোনাৰ বৃদ্ধি কৰিব তো গাইজ আৰু এটা লাষ্ট খবৰ যিটো জনাব বিচাৰিছোঁ ৰেচন কাৰ্ড যদি আপুনি লাভ কৰা নাই তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ যিহেতু আপোনালোকে সকলোৱে জানে যিহেতু 15 তাৰিখৰ পৰা আৰম্ভ হৈছিলে যিহেতু ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী তো ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ যিহেতু এদিন আছে যিটো আৰু লাষ্ট যিহেতু আপোনালোকৰ অপশ্যন আছে তো লাষ্ট এদিনেই আছে যিহেতু আপোনালোকক কৈছিলে 15, 22 আৰু 28 ডিচেম্বৰত আপোনালোকক ৰেচন কাৰ্ড যিহেতু দি থকা হৈছে তো নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে 2025 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া চাউল তো আপোনালোকে যদি ৰেচন কাৰ্ড যদি পোৱা নাই তেনেহ'লে অহা কাইলৈ লাষ্ট ডেট 28 তাৰিখে আপোনালোকে যোগাযোগ কৰি লওক ক'ত হ'ব আপোনাৰ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী তো তালৈকে আপোনালোকে যাব আৰু তাত যিহেতু ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব আপোনালোকে যিসকলে আবেদন কৰিছিলে তো সেইসকলে যিটো ৰেচন কাৰ্ড লাভ কৰিব আৰু 2025ৰ যিহেতু আপোনালোকে জানুৱাৰী মাহৰ পৰাই যিটো আপোনালোকে যিটো আপোনাৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আছে সেই যোজনাৰ জৰিয়তে আপুনি চাউল সংগ্ৰহ কৰিব পাৰিব যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে আপোনাৰ বাবে যিটো ভাল খবৰ অহা কাইলৈ লাষ্ট ডেট তো আপোনাৰ 28 ডিচেম্বৰ যিটো 15, 22 আৰু 28 ডিচেম্বৰত আপোনালোকক 3 দিন যিটো কাৰ্যসূচী কৰা হৈছিলে তো এই কাৰ্যসূচীত আপুনি যদি অংশগ্ৰহণ কৰা নাই আপুনি সোনকালে অংশগ্ৰহণ কৰক আপুনি নিশ্চয় লাভ কৰিব ৰেচন কাৰ্ড যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই প্ৰথমতে আপোনালোকে নামটো অনলাইনত চেক কৰি ল'ব যদি চেক কৰিব পৰা নাই আপোনালোকে CSC চেণ্টাৰত গৈ আপুনি চেক কৰিব পাৰিব নাইবা আপুনি RCMS বুলি আপুনি চাৰ্চ কৰি দি তাতে আপোনালোকে অপশ্যন পাই যাব ৰেচন কাৰ্ড ডিটেইলছ বুলি তাতে গৈ আপোনালোকৰ যিখিনি আপোনাৰ অপশ্যন আছে সেই অপশ্যনখিনি আপুনি ক্লিক কৰি ল'ব আপোনাৰ দোকানীৰ নাম আপুনি চিলেক্ট কৰি ল'ব তাতে আপোনালোকে চাব পাৰিব যে আপোনাৰ নামটো আছে নে নাই তো আপোনাৰ যদি নামটো আহিছে তেনেহ'লে আপোনাৰ ৰেচন কাৰ্ড আপুনি নিশ্চয় লাভ কৰিব আৰু ৰেচন কাৰ্ড যিহেতু আপোনালোকৰ অহা কাইলৈ লাষ্ট ডেট 28 ডিচেম্বৰ আপোনালোকে যদি ৰেচন কাৰ্ড লাভ কৰা নাই তেনেহ'লে আপুনি অহা কাইলৈ যদি যোগাযোগ কৰক আপোনাৰ মানে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ক'ত হৈ আছে আপোনালোকে সেই ঠাইলৈ আপোনালোকে যাওক আৰু গৈ আপোনাৰ ৰেচন কাৰ্ডখন আপুনি সংগ্ৰহ কৰক তো গাইজ নিশ্চয় বুজি পালে যিহেতু আপোনালোকক চাৰিটাকৈ খবৰ আজি জনালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।